কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ। তৃতীয় স্কন্ধ ভক্তি যোগ 14। হে ৰাম ৰাম ভগৱন্ত নিগদতি মুনামা দেৱ হুকি এহি জানে যিটো মুক্ত বইলা দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই কিবা খনতে যেন মইতে মাথো আল পতিৰ বস্ত্ৰ পহিতো আছে নাই পোনা যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় হমে দেহা পুনু নাখানো হে কয় আমাৰ চিপাঝাৰ গোপালপুৰ গাঁৱৰ এই গোবৰ্ধন পূজাৰ লগত জড়িত মোৰ গুৰুতুল্য বাপ বান্ধৱ পাই মাতৃ ভাইটি ভণ্টি সমস্ত জনকে পুনৰবাৰ ভক্তি বাৰা সেৱা নিবেদন কৰা হৈছে। আপোনালোকে যিখিনি পায় এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব। আপোনালোকতকৈ বয়সতো সৰু জ্ঞানতো সৰু গতিকে আপোনালোকে যিখিনি পায় এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব বুলি আশা ৰাখিছো। ভাগৱত ব্যাখ্যা কৰাৰ আগত আমি ক'বই লাগিব যে ভাগৱত চাই থকাৰ সময়ত যদি কোনোবাই ভাগৱত আলোচনা হৈ থকাৰ সময়ত যদি কোনোবাই বাহিৰা কথা চিন্তা কৰে হুলি হাল্লা কৰি থাকে তেতিয়াহ'লে এইবিলাক দুখত দূষিত হৈ যাব। ভাগৱত বৰ বেলেগ বস্তু। কলিযুগৰ এখনেই মাত্ৰ উত্তম শাস্ত্ৰ ভাগৱত। এইকাৰণে কৈছে সুখ মুখা তমৃত দ্ৰৱ সংযুতম পিবত ভাগৱত ৰসমালয়ম মুহুৰভু ৰসিকা ভূমি ভাবুকা। এই ভাগৱত শুনিবলৈ আহিলে প্ৰথমতে আমি ভাবুক হৈ কাম কৰিব লাগিব। আগৰ দিনৰ আমাৰ আটাপুৰুষসকলে কৈছিলে বাপা ভাৱে ভক্তি বুলি কৈছিলে। ভাৱে ভক্তি বুলি কৈছিলে। ভাৱে ভক্তি মানে কি আমাৰ ভাৱটো ভিতৰৰ পৰা হ'ব লাগিব, অন্তৰৰ পৰা হ'ব লাগিব, তেতিয়াহে আমাৰ ভক্তিটো জাগ্ৰত হ'ব। আজি যেনেকৈ আপোনালোকে এই গোবৰ্ধন পূজাৰ লগত সংগতি ৰাখি ভাগৱত পাঠ ব্যাখ্যাৰ আয়োজন কৰিছে, এই আয়োজনত যদি একান্ত মনে যদি শুনাৰ দৰে শুনে প্ৰভু ভগৱন্তই নিশ্চয় আপোনালোকক কৃপা কৰিবই কৰিব। ইয়াত কোনো ধৰণৰ সন্দেহ ৰাখিব নালাগে। গতিকে সেইকাৰণে ভাগৱত পঢ়ি থাকিলে সেইকাৰণে পাৰিলে কোনো যদি বেমাৰ আজাৰ বা একো নাথাকে সেইকাৰণে উচ্চ আসনত বহিব নালাগে, এইটো নাপায়। তাৰপিছতে ভাগৱত বহি থাকিলে পৰ চৰ্চা পৰ নিন্দা বেলেগ কিবা খোৱা লোৱাত ব্যস্ত এইবিলাক কৰিব নালাগে। এইবিলাকৰ পৰা যিমানে দূৰত থকা যাব সিমানে ভাগৱতৰ কথাই প্ৰতিটো কথাই আপোনাৰ মোৰ অন্তৰত সাজ বহুৱাই যাব। প্ৰভুসকল এই কলিযুগত আপোনালোকে বিভিন্ন শাস্ত্ৰ মানে আপোনালোকে আয়োজন কৰিব পাৰিলেহেঁতেন। বেদ আছিলে, বেদৰ আয়োজন কৰিব পাৰিলেহেঁতেন বা বিভিন্ন প্ৰকাৰৰ পুৰাণ বা শুকমুনিয়ে যেতিয়া পৰীক্ষিতৰ আগত ভাগৱত কথা কৈ আছিলে বিভিন্ন প্ৰকাৰৰ পুৰাণ ক'ব পাৰিলেহেঁতেন। কিন্তু তেওঁ কিহত মুখ দিলে যে কেৱল ভাগৱতত মুখ দিলে। এইকাৰণে কি বুলি কৈছে এই সকল নিগম কল্পতৰু তাৰ ভাগৱত
হুকমুখে কি ভূমিকা বৈৰাগীকা ৰহত চতুৰা যিটো জন কৃষ্ণৰ চৰণে জ্ঞাননা পৰম সন্তোষে তিলকা ৰসয়মৃত পৰম সন্তোষে তিলকা ৰসয়মৃত যে সকলো নিগম কল্পতৰু তাৰ ফল মহাভাগৱত সকলো নিগম কল্পতৰু শাস্ত্ৰৰ ভিতৰত ভাগৱতে এখন শাস্ত্ৰ যি শাস্ত্ৰই আপোনাক মোক পৰিজীৱত গতি দিব পাৰে হুকমুখে কি ভূমিকা কৰিল প্ৰভুকল আগতে কি হৈ আছিলে ভাগৱত ফল হৈ আছিলে ভাগৱত আগতে ফল হৈ আছিলে হুকমুখে যেতিয়া ভূমি কৰি কি হৈ গ'ল ৰস হৈ গ'ল ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে নিয়ামন আপোনাৰ খবৰ দৰে শংকৰসকল যিসকল ৰসজ্ঞ এই ৰসত চতুৰ লোকসকলে কি কৰিব পাৰে এই ভাগৱতৰ কথা মন প্ৰাণ ভৰি শুনিব পাৰে আৰু ইয়াৰ পৰা ৰস আস্বাদন কৰিব পাৰে এইকাৰণে কৈছে যে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰস মৃদুলে গৈছে এবাৰ ৰস পান কৰা কেৱল ৰস আৰু ৰস ইয়াত ফলৰ কথা নাই কৰিব ৰস ভাগৱতত এনেকুৱা ৰস আছে আৰু এই ৰস আমি ভাবুক হৈ পান কৰিব লাগিব আৰু ভাবুক হৈ পান কৰিলে এই ৰসে আমাৰ জীৱনত ক্ৰিয়া কৰিব আৰু তাকে প্ৰভুসকল আপোনালোকে নিশ্চয় গম পালে যে কলিযুগত আমি বেলেগ শাস্ত্ৰ আয়োজন নকৰি এই যে ভাগৱততে একমাত্ৰ পাঠ হিচাপত ললো কিয় ললো কাৰণ ইয়াত কি হৈ আছে ৰস আছে হুকমুখে এবাৰ ভূমিত ব্যক্ত হোৱা মানে কি হৈ গ'ল যে ইয়াত মানে ৰসেই ৰস ভৰি গ'ল গতিকে প্ৰভুসকল এই ভাগৱততে কপিল দেৱকী সংবাদ আমি পাই আছো এই তৃতীয় স্কন্ধৰ কপিল দেৱকী সংবাদৰ এতিয়া ওলাইছে ভক্তি যুগ কপিল মুনি এজন আছিল ভগৱন্তৰ অৱতাৰ আৰু এই ভগৱন্তই কি কৰি আছে নিজৰ মাতৃ ৰেৱতী আইৰ আগত কৈ আছে কি বুলি কৈ আছে ভক্তি যুগৰ কথা কৈ আছে ভক্তি যুগ কেনেকৈ আমাৰ ভক্তি যুগ হ'ব আমাৰ ভক্তি কি কৰিলে যুগ হ'ব বিয়োগ নহয় ভক্তি আমাৰ যুগ হ'ব লাগে বিয়োগ হ'ব নালাগে পূৰ্বক ভক্তি কেতিয়াও বিয়োগ হয় যেতিয়া আমি পৰ চৰ্চা কৰি থাকিম পৰ নিন্দা কৰি থাকিম ভাগৱতে কোৱাবিলাক যেতিয়া নুশুনিম তেতিয়া আমাৰ ভক্তি বিয়োগ হয় ভক্তি যুগ হ'ব লাগিলে কি কৰিব লাগে আমি ইয়াৰ লগত আমি যি কথা কয় এই কথাবিলাক আমি আখৰা আখৰা পালন কৰিলে ভক্তি আমাৰ যুগ হ'ব নহ'লে কিন্তু ভক্তি বিয়োগ হৈ যাব গতিকে সেইকাৰণে ইয়াতে আমাৰ মানে মূল দফাটো দিয়ে ভক্তি যুগ আমি যাতে ভক্তিটো আমি যুগ কৰি কৰি গৈ থাকিব পাৰোঁ আমাৰ জীৱনত যাতে নাম ধৰণ কামাই কৰি গৈ থাকিব পাৰোঁ এই হ'ল ভক্তি যুগ এতিয়া ভগৱন্তৰ অৱতাৰ কপিল প্ৰভুৱে মাতৃ ৰেৱতীৰ আগত কৈ আছে যে এই ধ্যানে যিটো মুক্ত বইনা হে আই হে মাতৃ এগৰাকী পুত্ৰই নিজৰ মাকৰ আগত কৈ আছে যে হে আই এই ধ্যানেৰে কি হৈ যায় যে নেকি মুক্ত হ'ব পাৰে ইয়াৰ আগত ধ্যান বৰ্ণনৰ কথাখিনি কৈছে কেনেকৈ কৰিব দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই কিবা আপনতে গতি ৰৈল তেওঁ দেহাকো নাজানে নিশ্চিন্তে দেহাটো কি আছে কি নাই এইবিলাক চিন্তা কৰি নাথাকে দেহাটো কি পিন্ধিছে ক'লা নে বগা ধনী নে দুখীয়া এওঁ নতুন কাপোৰহে পিন্ধিছে নে পুৰণা কাপোৰ পিন্ধিছে এইবিলাক বিচাৰ্য বস্তু নহয় যিসকল আচল ভক্ত যিসকল প্ৰকৃত ভক্ত তেওঁলোকে দেহাৰ ধৰ্মৰ তেওঁলোকে লাগি নাথাকে এইবিলাক দেহৰহে ধৰ্ম প্ৰভুসকল ক'লা বগা ওঠৰ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা জাতি অজাতি এইবিলাক দেহৰহে ধৰ্ম আত্মধৰ্ম আমি আত্মধৰ্ম হিচাপত যাব লাগে আমাৰ আত্মধৰ্ম কি আমাৰ চবৰ ভিতৰতে এটা বস্তু আছে হ'ল আত্মা এই আত্মধৰ্মলৈ যাব লাগে গতিকে সেইকাৰণে ইয়াতে কৈছে যে দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই যিসকল প্ৰকৃত ভক্ত তেওঁলোকে নিজৰ দেহকো নেদেখে যে তেওঁৰ দেহত কি আছে কি নাই কি পিন্ধিছে কি উৰিছে কি খাইছে এইবিলাক বিচাৰ্য বস্তু নহয় কিবা আসনতে বহি ৰৈল কি আসনত বহি আছে এইটো বিচাৰ্য বিষয় নহয় নে মোক এই কাপোৰৰ ওপৰতে বহিব দিলে নে মোক ডাইৰেক্ট টিপাখনৰ ওপৰত বহিব দিলে নে মোক কাঠৰ ওপৰত বহিব দিলে এইটো বিচাৰ্য বিষয় নহয়
প্ৰকৃত ভক্তসকলে এইটো বিচাৰিত বিষয় নহয় প্ৰকৃত ভক্তসকলে কি ভাবে বোলে এই যে প্ৰভু যে মোক লৈ আহিছে এই স্থানত তেওঁ য'তে মানে ঠাই নিদিয়ক কিয় য'তে অন্তত মাটি ধৰক কৰিব পাৰে কিন্তু প্ৰভু যে এইখিনি ঠাইত লৈ আহিছে প্ৰকৃত ভক্তসকলে এইটোকে তেওঁৰ জীৱনত পৰম ভাগ্য বুলি সন্তুষ্টি লাভ কৰে এই হ'ল পৰম ভক্তসকলৰ কথা গতিকে সেইকাৰণে প্ৰভুসকল আমিও কি কৰিব নালাগে দেহৰ ধৰ্মক লৈ আমি যাব নালাগে কি খাইছো কি নাখাইছো এইবিলাক বিচাৰ্য বিষয় নহয় আমি কিমানখিনি নাম জপ কৰিব পাৰিছো ঈশ্বৰৰ কিমানখিনি হৈ উঠিব পাৰিছো এইটোহে চিন্তা কৰিব লাগে আমি কিমান ঈশ্বৰৰ হৈ উঠিব পাৰিছো কিন্তু আমি যদি ঈশ্বৰৰ হৈ উঠিব নোৱাৰো যিমান যি কৰিলেও যিমান ৰুটি চোলা পিন্ধিলেও যিমান ঘৰৰ গামোচা ল'লেও বা যিমান যি কৰিলেও এইবিলাকে কাম নকৰিব কিহে কাম কৰিব আপুনি কেৱল নাম ল'ব লাগিব নাম ল'ব সেইকাৰণে কি কয় ই ৰূপে কি কৰে গুণেহে সংসাৰ কৰে বুলি কয় যে ৰূপৰ কোনো ধৰণৰ কাম নাই গুণেহে কি কৰে সংসাৰ কৰে এজন সৰু বাচ্চা আছিলে একদম দেখাত ক'লা মোলা একদম চুটি চাপৰ কোনেও তেওঁৰ লগত লগ নহয় একদম চুটি চাপৰ বাচ্চা আৰু মানে দেখাত ক'লা মোলা কাৰণে বগা ল'ৰাবিলাকে বা তেওঁৰ লগ বন্ধুবিলাকে কি কৰে তেওঁ মানে হেয় গতিবেদন নকৰে তেওঁৰ লগত লগ হ'ব নকৰে মনটো বহুত বেয়া লাগি থাকে কোনেও তেওঁক পাত্তাই দিব নোখোজে মনটো বেয়া লাগি থাকে এবাৰ কি হ'ল এবাৰ এনেকুৱা আজি যেনেকৈ আপোনালোকৰ অনুষ্ঠান হৈছে এনেকুৱা এটা অনুষ্ঠানত কি হৈ গ'ল বেলুন বিক্ৰেতা এটা আহিলে বেলুন বিক্ৰেতা আহিলে আৰু বেলুন আপোনালোকে দেখা পাইছে যে ওপৰলৈ উৰাই উৰাই দিয়ে নহয় আজিকালি বেলুনবিলাক তাতে ওপৰলৈ বেলুনবিলাক উৰাই উৰাই দি পঠাইছে মানে ৰঙা বগা এনেকুৱা ভাল ভাল কালাৰিং থকা বেলুনবিলাক ওপৰলৈ উৰাই দিছে বেলুন বিক্ৰেতাজনৰ ওচৰত আহি ল'ৰাজনে কৈছে ক'লা ল'ৰাজনে আহি কৈছে বোলে খুৰা এই ক'লা বেলুন কি ওপৰলৈ নুৰে নেকি বুলি কৈছে যে ক'লা বেলুন কি ওপৰলৈ নুৰে নেকি খুৰা বুলি কৈছে বোলে উৰে কিয় নুৰিব এই বুলি কি কৰিলে তেওঁ গেছ ভৰাই দিলে গেছ ভৰাই দি কি কৰিলে ক'লা বেলুন এটা ওপৰলৈ ঘূৰাই দি পঠালে পিছে বাবা তুমি কিয়নো এই ক'লা বেলুনটো উৰাব দিলা কাৰণটো কি এই বুলি তেওঁ ল'ৰাজনক প্ৰশ্ন কৰা হয় তুমি যে ক'লা বেলুনটো যে উৰাব দিলা কাৰণটো কি বোলে খুৰা এটা কথা যে ক'লা মানুহৰ একো কামেই নাই পাই আছো কাৰণ মোক কি নকৰে কোনেও পাত্তা নিদিয়ে কোনেও লগ হ'ব নিবিচাৰে মোৰ লগত গতিকে ক'লাৰ একো কাম নাই নেকি তেতিয়া মানুহজনে কৈছে বোলে বাবা যে তুমি ক'লা বগা এইটো কথা নহয় যেনেদৰে বেলুনটো ক'লা হ'লেও আকাশত উৰে বগা হ'লেও নীলা হ'লেও বেঙুনীয়া হ'লেও আকাশত উৰে তাতে হাইড্ৰজেন গেছ ভৰাই দিয়া আছে হাইড্ৰজেন গেছ যেতিয়া ভৰাই দিয়া হ'ল এই ভিতৰত থকা গেছটোৱে কি কৰে বেলুনটো ওপৰলৈ উৰুৱাত সহায় কৰিছে এই ভিতৰত থকা গুণেহে কি কৰিব পাৰে সংসাৰখন টানিব পাৰে ৰূপৰ কোনো ধৰণৰ কথা নাই যদি ভিতৰত গুণেই নাই তেতিয়াহ'লে যিমান ভাল হ'লেও কিন্তু তেওঁ কি নহ'ব তেওঁৰ এই জগতত কোনো ধৰণৰ কাম নাথাকিব গতিকে ভিতৰত যদি কি থাকে ভিতৰত যদি তেওঁৰ গুণটো থাকে গুণ থাকিলে তেওঁ এনেই ওপৰলৈ উৰাই যাব পাৰিব যেনেদৰে বেলুনটো ওপৰলৈ উৰাই গৈছে ক'লা হ'লেও ৰঙা হ'লেও বেঙুনীয়া হ'লেও ওপৰলৈ উৰাই যায় তাৰ একমাত্ৰ সহায় হ'ল হাইড্ৰজেন গেছ ঠিক তেনেকুৱা আপোনাৰ মোৰ ভিতৰত থকা এই আত্মাটোক যদি আমি নাম বস্তু দিব পাৰোঁ তেতিয়াহ'লে কি খাইছে কি নাখাইছে এইবিলাক বিচাৰ্য বিষয় নহয় নাম লৈ থাকিলে তেওঁ অট'মেটিক তেওঁ কি কৰিব পাৰিব এই ভৱ সংসাৰ কাঢ়িব পাৰিবই ইয়াত কোনো ধৰণৰ সন্দেহ নাই গতিকে তাকে কৈছে যে যেন মধ্যে মাতোৱাল প্ৰতি বস্ত্ৰ কহিটো আছে নাই একো নহয় যেনেকুৱাকে মদ খাই মাতোৱাল হোৱা এজন ব্যক্তিয়ে তেওঁৰ গাত কাপোৰ আছে নে নাই এইটো নাজানে ঠিক তেনেকুৱা এজন ভক্তয়ো কি নাজানে তেওঁৰ গাত কেনেকুৱা কাপোৰ পৰিধান কৰিছে তেওঁৰ মানে কোনোবাই চাফা বুলি ক'লে লেতেৰা বুলি ক'লে তেওঁৰ অন্তৰখন আচলতে চায় অন্তৰখন যদি পবিত্ৰ হয় প্ৰভু ভগৱন্তই তেওঁৰ সেৱা প্ৰাৰ্থনা পূজা চব স্বীকাৰ কৰিব তেওঁৰ যদি অন্তৰখনে যদি পৰিৱৰ্তন হৈ থাকে তেতিয়াহ'লে প্ৰভু ভগৱন্তই কেতিয়াও তেওঁৰ পূজা গ্ৰহণ নকৰে গতিকে সেইকাৰণে অন্তৰখন খোলা ৰাখি কি কৰিব লাগে আমি ভক্তি কৰিব লাগে যেনেদৰে মদ খাই মাতল হোৱা ব্যক্তিজনৰ গাত কাপোৰ আছে নে নাই নাজানে ঠিক তেনেকুৱা এজন প্ৰকৃত ভক্তই এইবিলাক বস্তু বিশেষ গুৰুত্ব নিদিয়ে তেওঁ কি পিন্ধিছে কি খাইছে এইবিলাক বিচাৰ্য বিষয় নহয় পাছে কৰ্ম নাশক হ'লে ভৌতিক শৰীৰ পৰে তেৱে যদি ব্ৰহ্মত মিলন আৰু যেতিয়া আমাৰ এই কৰ্মবিলাক নাশ হ'ব আমি যি কৰ্ম বন্ধনত আমি আছো এই কৰ্মবিলাক নাশ হ'লে কি হৈ যাব এই ভৌতিক শৰীৰটো ইমানতে ইয়াতে থাকি যাব তাৰপিছত কি হ'ব
ভৌতিক শৰীৰটো ইয়াতে পঞ্চভূতৰ লগতে বিলীন হৈ যাব আৰু পঞ্চভূতৰ লগত বিলীন হোৱাৰ পিছত কি হ'ব মানে তেতিয়া লভে ব্ৰহ্মানন্দ হোক যেন জলে জল প্ৰৱেশ হয় যেনেকুৱাকে আমাৰ নদীৰ পানীবিলাক গৈ সাগৰত পৰিব সাগৰৰ পৰা মহাসাগৰত পৰিব ঠিক তেনেকুৱাকে আমাৰ আত্মাটো য'ৰ পৰা আহিছে তলৈকে যাব লাগিব আমাৰ আত্মাটো ক'ৰ পৰা আহিছে আমাৰ আত্মাটো আহিছে বৈকুণ্ঠৰ পৰা শ্ৰী হৰিৰ আমি অংশ প্ৰতিপদিকে আমি শ্ৰী হৰি ভগৱন্ত পুৰুষৰ আমি অংশ হিচাপে আছো গতিকে সেইকাৰণে আমি য'ৰ পৰা আহিছো তলৈকে যাবই লাগিব আৰু তলৈকে যদি নাযাওঁ তেতিয়াহ'লে আমি ইয়াতেই কি কৰি থাকিব লাগিব পৰিভ্ৰমণ কৰি থাকিব লাগিব এতিয়া ধৰা হ'ল মই আহিছো এটা ঠাইৰ পৰা খৈৰাবাৰীৰ পৰা আহিলো আহি মই যদি ইয়াতে ক'ত আহিছো কিয় আহিছো মই যদি একো নাজানো যদি চিপাঝাৰখনত ঘূৰি ফুৰি হ'ব নেকি মই কিয় আহিছো আকৌ ইয়াৰ পৰা আহি মই ঘৰত যোৱা ৰাস্তাটো জানিব লাগিব মই ইয়াতে আহিলো আহি যদি মই ঘৰত যোৱা ৰাস্তাটোৱে পাহৰি থাকো তেতিয়াহ'লে কি হ'ব মই ইয়াতেই ক'ৰবাত ঘূৰি ফুৰিব লাগিব অৱস্থা নোহোৱা হৈ যাব ঠিক তেনেকুৱা আমাৰ আত্মাটো যিহেতু পৰমাত্মাৰ অংশ হিচাপত আমি আছো গতিকে আমিও কি কৰিব লাগিব আমি পৰমাত্মাৰ আকৌ দেহত বিলীন হ'ব লাগিব আকৌ ঘূৰি যাব লাগিব এই ঘূৰি যাব নোৱাৰালৈকে এটা আত্মাই কি কৰিব লাগিব পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী জঠৰে শয়নম পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিবলগীয়া হ'ব এটা আত্মা যদি তেওঁ ইয়াত আহি কেৱল ঘৰ বন্ধাত কেৱল খোৱা বোৱাত যদি ব্যস্ত থাকে তেতিয়াহ'লে সেই আত্মাটো কি কৰিব লাগিব পুনৰ জনম মৰণৰ পাপ চক্ৰত মজি থাকিব লাগিব সেইকাৰণে প্ৰভুসকল আমাৰ এটাই উদ্দেশ্য ইয়াত আহিছো আমি ইয়াত কামাই কৰিব আহিছো কি কামাই নাম ধন কামাই কৰিব আহিছো ইয়াত আমি কেৱল নাম ধন কামাই কৰিব আহিছো কেৱল নাম ল'ব লাগিব সেইকাৰণে কি বুলি কৈছে এয়া নধন নলগয় নাম ধন দীনা জয় ৰঘুৰানম নম হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰানন্দন আৰু ধনী নালাগে প্ৰভু কি লাগে কেৱল নাম ধন লাগে কেৱল নাম ধন ও কিনো ভাগ্য মিলিলা মাৰি যায় ৰঘুৰানম নম হে ৰাঘৱ জয় ৰামে জয় ৰঘুৰানন্দন কিমান ভাগ্যৰ বলত আমি কি কৰিব পাৰিছো এই স্থানত আহিব পাৰিছো যাৰ ভাগ্য নাই তেওঁ এই পবিত্ৰ স্থানত আহিব নোৱাৰে আজি যেনেকৈ আপোনালোকে গোবৰ্ধন পূজাৰ আয়োজন কৰিছে যাৰ ভাগ্যই নাই যাৰ সংস্কাৰেই নাই তেওঁ এই অনুষ্ঠানত কেতিয়াও আহিব নোৱাৰে তেওঁ আহিব ইচ্ছা কৰিলেও আহিব নোৱাৰে এটা নহয় এটা অসুবিধাই তেওঁক দেখা দিব তাতো গৈ যাৰ ভাগ্য নাই এই অনুষ্ঠানত আহিও তেওঁ কি কৈছে কি গাইছে একো শুনিব নোৱাৰে বেলেগ কথা কৈ থাকোঁতেই গুচি যাব সেইখন মুখে চুৱা পাতনি পেলোৱা গাঁতটোতকৈ উচ্চিষ্ট বুলি কৈছে যিখন মুখেৰে কেৱল বাহিৰা কথা বক বক কৰি থাকে যিখন মুখেৰে কেৱল বিষয় কথা বক বক কৰি থাকে সেইখন মুখে চুৱা পাতনি পেলোৱা গাঁতটোতকৈ উচ্চিষ্ট বুলি কৈছে ভাগৱতৰ প্ৰথম স্কন্ধতে কৈ দিছে উচ্চিষ্ট গত্ৰটো কৰি অধিক বুলি কৈ দিছে যদি আমাৰ মুখখন কাণ্ড জ্ঞান থাকে আমি যদি কৃষ্ণ বুলি নকওঁ ৰাম বুলি নকওঁ তেতিয়াহ'লে কি হ'ব আমাৰ ইয়াত সহায় নহয় একেবাৰে একো নোহোৱা হৈ যাব গতিকে সেইকাৰণে প্ৰভুসকল এই ঠাইত আহি আমাৰ এটাই উদ্দেশ্য কেৱল যাতে প্ৰভু ভগৱন্তৰ নাম কামাই লৈ যাব পাৰোঁ কেৱল নাম ধন যাতে প্ৰাপ্ত হ'ব পাৰে আমাৰ ইয়াৰ পৰা চিপাঝাৰলৈ যাব লাগিলে ঘূৰিব লাগিলে কি লাগিব এটা ধন লাগিব এটা হাতত পিছলা ধনটো লাগিব ঠিক তেনেকুৱা এটা আত্মা যেতিয়া বৈকুণ্ঠলৈ যাব লাগিব কি লাগিব এই ভূলোকৰ পৰা ভুৱলোক জনলোক তপলোক মহলোক সত্যলোকৰ ওপৰত বৈকুণ্ঠ লোক এই বৈকুণ্ঠ লোকলৈ যাব লাগিলে কি লাগিব নাম ধন লাগিব তেতিয়া এই পিছলা ধনটোৰে কাম নকৰিব কি লাগিব নাম ধন সেইকাৰণে প্ৰভুসকল আপোনালোকে য'তে আছে তোৰ পৰা কেৱল কৃষ্ণ নাম ৰাম নাম প্ৰতিদিনে আপোনালোকে জপ কৰিব চিন্তা কৰি থাকিব যি কামেই কৰি নাথাকক আপুনি যে ধুতি চোলা পিন্ধিব লাগিব এনেকুৱা কোনো কথা নাই আপুনি ভাত ৰান্ধি থাকোঁতে ক'ৰবাত যাই থাকোঁতে অফিচত থাকোঁতে বজাৰত গৈ থাকোঁতে প্ৰতিটো সময়ত কেৱল কৃষ্ণ ৰাম নাম যি নাম ভাল লাগে আপোনালোকৰ সেই নাম জপ কৰিব যি নাম আপোনালোকৰ গুৰুৰ মাধ্যমেৰে প্ৰাপ্ত হৈছে যদি গুৰু ধৰাও নাই
তো তথাপিও আপোনাৰ যি নাম ভাল লাগে বোলে শিৱ ভাল লাগে বোলে ৰাম ভাল লাগে বিষ্ণু ভাল লাগে যি নাম ভাল লাগে আপোনালোকে সেই নাম লৈ থাকক এই নামেহে সংসাৰ কৰিব নাম নললে কিন্তু কেতিয়াও এটা জীৱ বৈকুণ্ঠ বাকী হ'ব নোৱাৰিব বা উদ্ধাৰ পাব নোৱাৰে তাকে প্ৰভুকক আমি সেইকাৰণে যাতে আমি কেৱল নামত বিশ্বাস ৰাখোঁ বেয়া লাগে বেচেৰাসকলে বেয়া লাগে যিসকলে অনবৰত দিন ৰাতি কেৱল এই ধনটোকে কামাই কৰাত ব্যস্ত থাকিলে যিটো হাতেৰে পিছলা ধনটো কামাই কৰাত ব্যস্ত থাকিলে তেওঁলোকক বেচেৰা বুলি কৈছো এনেকুৱা বেয়া লাগে মৰিলে তেওঁলোকে যি নেকি ইমান ডাঙৰ বিল্ডিং বান্ধিলে এটা বালি চাহিও তেওঁলোকক নিব নোৱাৰিব সেই বিল্ডিংটোৰ পৰা এটা বালি চাহিও তেওঁ নিব নোৱাৰিব যিদিনা তেওঁ মৰিব তেওঁলোকক বেচেৰা বুলি কৈছো বেয়া লাগে সেইকাৰণে প্ৰভুকৰ কোনসকল ধনী যিসকলে নাম লয় সেইসকলে ধনী এই দুনিয়াত আৰু বেলেগ কোনো ধনী নাই এইটো বিশ্বাস ৰাখক সেইকাৰণে নামে সংসাৰ কৰিব নাম ললে কি হ'ব আপুনি নিজে নিজে কি হ'ব নিজে আমাক আশীৰ্বাদ দিব পৰা ব্যক্তি হৈ উঠিব যদি নাম নলয় তেতিয়াহ'লে এইবিলাক একো হোৱা নাই গতিকে সেইকাৰণে নামে হাত সেইকাৰণে কৈছে এৰাই সংসাৰ ভোগ লভে ব্ৰহ্মানন্দ ভোগ যেন জলে জলচবে হৈ গ'ল গতিকে সংসাৰৰ কি দুখবিলাক সংসাৰৰ দুখ এৰে লভে ব্ৰহ্মানন্দ ভোগ বুলি কৈছে এতিয়া সংসাৰখন কি আমাৰ দুখৰ বুলি কৈছে প্ৰশ্নবিলাক একদম পিছত কৰিব পাৰোঁ একে শেষত আছো একদম যিমান প্ৰশ্ন কৰে আপোনালোকে লিখি ৰাখিব যদি ভগৱন্তই কৃপা কৰে গোটেই প্ৰশ্নৰ উত্তৰ দিয়া হয় কাৰণ এতিয়া ইউটিউব চেনেল চলি আছে গতিকে অলপ দিগদাৰ হয় পিছত একেবাৰে শেষত আমি চব প্ৰশ্নৰ উত্তৰ দিম যদি কিবা থাকে ক'ব লগা একেবাৰে শেষত যিমান যি প্ৰশ্ন আছে কৰিব পাৰিব এটা এটাকৈ মনত ৰাখিব হয় এতিয়া কথা হ'ল যাৰ নেকি এই কৰ্ম বন্ধন এই সংসাৰখনত যে বন্ধনত থাকে যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ এৰি হমে দেহাত্ম নাশ মুহি কয় পাছে কৰ্ম নাশ হ'লে ভৌতিক কৰি প্ৰায় তেৱে যদি ব্ৰহ্মত মিলে গতিকে তেতিয়াহে এজন ব্যক্তিয়ে কি কৰিব পাৰে ব্ৰহ্মৰ লগত মিলি যাব পাৰে নহ'লে ব্ৰহ্মৰ লগত তেওঁ মিলি যাব নোৱাৰে ব্ৰহ্মৰ লগত মিলিব লাগিলে কি লাগিব ব্ৰহ্মৰ নাম ল'ব লাগিব বা ব্ৰহ্মক চিন্তা কৰিব লাগিব এৰাই সংসাৰ দুখ এতিয়া সংসাৰত প্ৰভুসকল আমাৰ দুখ আছে এই সংসাৰখনত যিমান যি কৰিলেও আপোনাক দুখে কেতিয়াও ত্যাগ নকৰিব দুখে হ'ব আপুনি যিমান যি কৰক যিমানে চিন্তা নকৰক কেৱল দুখে সংসাৰ হ'ব এই সংসাৰখনত কেতিয়াও খুব বোলা বস্তুটো নাই কেৱল দুখেই লৈ আছে ইয়াত আপুনি যাক মোৰ বুলি লৈ আছে মোৰ পুত্ৰ মোৰ ভাৰ্যা এইবোৰ লৈ আছে এইবিলাকৰ চব মায়া গতিকে এই দুখৰ মাজতে কি দুখৰ সংসাৰখনৰ মাজত এটা আমাৰ তিনিটা তাপ আছে আদি ভৌতিক তাপ আদি দৈবিক তাপ আধ্যাত্মিক নামৰ তিনিকুৰা যি আমাৰ প্ৰতিপদিকতে ফুৰি আছে এইবিলাক তাপটো আছে আৰু এইবিলাক তাপৰ উপৰি কি কৈছে এই সংসাৰখনত আপুনি যিফালে চাই সেইফালে কেৱল দুখেই দেখা পাব আপুনি চিন্তা কৰক যে ইমান দিনৰ পৰা যে আপুনি কামেই কৰি আছে ইমানবিলাক যে কৰি আছে কোনোবা দিনা দুখ মৰিছে কোনোবাই কৈছে যিবিলাক নেকি ইমান উৎসৱ একদম টকা কামাই কৰা লোক আছে তেওঁলোকে আহি কৈছে নেকি আপোনাক বোলে মই সুখী কৈছে নে কোনোবাই তেওঁলোকে ক'লেহেঁতেন আপোনাৰ মোৰ ওচৰত আহিব বোলে মই আটাইতকৈ এই জগতৰ আটাইতকৈ ময়েই সুখী বুলি ক'লেহেঁতেন কিন্তু কোনোবাই কৈছে নে তেনেকে কোনেও ক'ব নোৱাৰে অৰ্থাৎ এই জগতত সুখী তেওঁলোকে হ'ব পাৰিব যিসকলে কি হৰি সেৱা কৰিব পাৰে ঈশ্বৰৰ নাম ল'ব পাৰে